হয়, নিশ্চয়কৈ ক'ব লাগিব যে ওদালগুৰি জিলাৰ যিসমূহ উত্তৰাঞ্চল সেই উত্তৰ অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে চাহপাতৰ যি খেতি সেই খেতি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বা চাহ খেতিয়কৰ সংখ্যাও কিন্তু দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। যিহেতু ইয়াৰে যিসমূহ উত্তৰাঞ্চলৰ যিসমূহ মাটিসমূহ আচলতে ওখ ঠাইৰ মাটি আৰু ইয়াত আচলতে পানীৰ যথেষ্ট নাটনি হয়। বিগত সময়ছোৱাত যদিও বা ইয়াত ধান খেতি যথেষ্ট ভাল হৈছিলে, কিন্তু লাহে লাহেকৈ দেখিবলৈ পোৱা গৈছে যে পানীৰ অভাৱৰ ফলত ধান খেতিৰ পৰিৱৰ্তে কিন্তু ইয়াৰ যিসমূহ মাটি সেই মাটিসমূহ ধান খেতিৰ উপযোগী হৈ থকা নাই। বৰ্তমান সময়ছোৱাত চাহপাতৰ খেতি ইয়াত যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে। আজি মোৰ সৈতে এনে এজন ব্যক্তি আছে, যিগৰাকী ব্যক্তি প্ৰায় 33 বছৰ সময় চাহপাতৰ বা চাহ যি উদ্যোগ সেই উদ্যোগটোৰ সৈতে জড়িত হৈ আছে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে আবিৰ্তা মংগলদৈ শাখাৰ প্ৰাক্তন চেয়াৰমেন বিকন চন্দ্ৰ ডেকা। মই তেখেতৰ পৰা পোনে পোনে জানিম, যিহেতু প্ৰায় 33 বছৰ কালছোৱা আপুনি চাহ উদ্যোগটোৰ সৈতে বা চাহ খেতিয়কৰ সৈতে জড়িত হৈ আছে। চাহ খেতিয়কৰ মনৰ কথাবোৰ আপুনি লৈ আছে বা তেওঁলোকৰ সৈতে আপুনি কথা পাতিছে, তেওঁলোকৰ দুখৰ সময়ত গৈ থিয় দি আছে। এই চাহ উদ্যোগটোৱে প্ৰায় 200 বছৰ অতিক্ৰম কৰিলে। সোণালী যুগ বুলি ক'ব লাগিব আমাৰ অসমৰ চাহ খেতিৰ কাৰণে। মণিৰাম দেৱানে আৰম্ভ কৰে চাহ খেতিটোৱে আজি অসমত এক সুনাম কৰি আনিছে বিশ্বৰ দৰবাৰত। মই যদি সুধিব যাওঁ যে ওদালগুৰিৰ সন্তান হিচাপে আপুনি ওদালগুৰি উত্তৰাঞ্চলসমূহে কিন্তু চাহ খেতিৰ কাৰণে যথেষ্ট এতিয়া ভাল বা চাহ খেতিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, কিন্তু বৃদ্ধি যদিও বা পাইছে যথেষ্ট সমস্যা আছে। প্ৰথমতে মই এই চাহ উদ্যোগটো বা চাহ খেতিটোৰ বিষয়ে চমুকৈ আপোনাক জানিব বিচাৰিছোঁ। চাহ খেতি ওদালগুৰি অঞ্চলত খুবেই আগৰণুৱা, কাৰণ ব্ৰিটিছে যেতিয়া চাহ খেতি কৰিব আহিছিলে তেখেতসকলে আচলতে কিছুমান ঠাই বাছনি কৰি লৈছিলে। সেই বাছনি কৰা ঠাইমতে তেখেতসকলে খেতি আৰম্ভ কৰিছিলে। পোনপ্ৰথমে আহি যেতিয়া শদিয়াত প্ৰথম খেতি আৰম্ভ কৰিছিলে, শদিয়াত যিবিলাক চাহগছ ৰুইছিলে সেই চাহগছবোৰ মৰি গ'ল। তাৰপিছত আহি পেলাই চাবুৱাত আৰম্ভ কৰিলে, সেইকাৰণে চাহ বুৱা বুলি ক'লে চাবুৱা চাহ বাগিচাৰ নামটো হ'ল। তাৰপিছত অসমত বিভিন্ন ঠাইত চাহৰ খেতি আৰম্ভ হ'ল, আৰু এই অসমৰ চাহ খেতি আটাইতকৈ পুৰণি। গতিকে এই চাহ খেতিৰ যেতিয়া হ'ল সেই সময়তে আমাৰ এইটো অঞ্চলতো চাহ খেতি আৰম্ভ হ'ল। বিভিন্ন ধৰণৰ চাহ বাগিচাবোৰ ইয়াতে আৰম্ভ কৰিলে, আৰু তেতিয়া পুৰণি যেতিয়া আপোনাৰ মেকলয়ড ৰাছেল বা মেকলিনবেৰী, উইলিয়ামছন মেগৰ এইবিলাক কোম্পানী আহি এই অঞ্চলতো চাহ খেতি সৃষ্টি কৰিলে। কিন্তু কথাটো হ'ল কি, আমাৰ উত্তৰ অঞ্চলত নহয়, গোটেই পৃথিৱীতে এটা পানীৰ নাটনি এটা চলি আছে। যদি দেখা যায় যে পানীবিলাক ক্ৰমান্বয়ে যিটো ৱাটাৰ লেভেল সেইটো তললৈ গুচি গৈ আছে। আমাৰ উত্তৰ অঞ্চলত বিশেষকৈ আমি পৰিলক্ষিত কৰিব পাৰিছোঁ। কাৰণ যদি আমি চাওঁ নোনাই নদীটো, এই নোনাই নদীটোত এটা সময়ত 12 মাহে পানী আছিলে। আমি নিজে দেখিছোঁ, আমি সৰুকালত নোনাই নদীত 12 মাহে পানী পাইছোঁ। কিন্তু আজিৰ দিনত নোনাই নদীত 12 মাহে পানী নাথাকে, কাৰণ পানী এতিয়া মানে কি বাৰিষাটো এদিন দুদিনহে পানী আহে তাত। ঠিক সেইদৰে আমাৰ পানীৰ স্তৰ এইটো অঞ্চলত তললৈ গুচি গৈছে। আচৰিত হ'বলৈ কথা এইটোৱেই যে আমি যদি চাওঁ ভুটীয়া চাঙৰ পৰা অকণমান ওপৰলৈ যদি গুচি যায়, তেতিয়াহ'লে তাত পানীৰ স্তৰ প্ৰায় 600 ফুট তলত আছে। ৰাজাগড় অঞ্চলত প্ৰায় 300 ফুট তলত আছে। কৰামৰ অঞ্চলত প্ৰায় 600 ফুট তলত আছে। গতিকে ইমানখিনি তললৈ গৈ আছে পানীখিনি, পানীৰ নাটনি হোৱাটো স্বাভাৱিক। গতিকে স্বাভাৱিক সেই পানীৰ নাটনিৰ বাবে চাহ খেতিৰ উৎপাদনবিলাক ক্ৰমাগতভাৱে কমি গৈছে, আৰু বৰষুণৰ ওপৰত নিৰ্ভৰশীল হৈছে। তো বৰষুণ আহিলেহে চাহ খেতি ভাল হয়, বৰষুণ নাহিলেও চাহ খেতি ভাল নহয়। আৰু এতিয়া বৰষুণৰ যিটো ডিষ্ট্ৰিবিউশ্যন সেইটো দেখা যায়, হ'লে একেলগে বৰষুণ হয়, তাৰপিছত হঠাৎ বৰষুণটো নোহোৱা হৈ যায়, যাৰ বাবে চাহ খেতিৰ উৎপাদনটো সকলো সময়তে সমানভাৱে পোৱাত কঠিন হৈ পৰিছে। আৰু গোটেই অসমতে এইটো পৰিলক্ষিত হৈছে। আৰু তাৰ বাবে কি হৈছে, অসমৰ মানে চাহৰ গুণগত মানটো কমিছে। গুণগত মান কমাৰ আৰু এটা কাৰণ আছে, সেইটো হৈছে কি, আমি যিবিলাক ফেক্টৰী গঢ়ি উঠিছে য'ত ত'তবিলাক, সেই ফেক্টৰীবিলাকে পাতৰ ক্ষেত্ৰতো গুণগত মানবিলাক ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই। কাৰণ তেখেতে ব্ৰডলিফ ফেক্টৰীৰ পৰা যিকোনো ধৰক কিছুমানে কি কৰে, পাত লম্বা কৰি পেলাই ছিঙে, যাতে মই দাম বেছি পাওঁ, মানে পইচা বেছি আৰ্নিং হয়, মোৰ পাতৰ কোৱান্টিটি বাঢ়ি যায়। তাৰ বাবে কি হৈছে, আমাৰ কোৱালিটিবিলাক নষ্ট হৈছে। কাৰণ আমি চাহত আমি যিটো জানো বৈজ্ঞানিক পদ্ধতিৰ ক্ষেত্ৰত 6 দিন বা 7 দিনৰ ভিতৰত পাত ছিঙিব লাগিব। তাতকৈ বেছি হৈ যোৱাৰ পিছতেই চাহৰ যিটো আমাৰ গুণগত মানটো নোহোৱা হৈ যায়, ফাইবাৰৰ কণ্টেণ্টটো বাঢ়ি যায়। কিন্তু আমি সেইটোৰ প্ৰতি লক্ষ্য ৰখা নাই। আমি অসমৰ যিটো ঐতিহ্য, সেইটো ঐতিহ্যৰ কথা চিন্তা নকৰি আমি নিজৰ ব্যক্তিগত মুনাফাৰ কথা চিন্তা কৰি আমি চাহ উদ্যোগটো নষ্ট কৰি আছোঁ। আৰু যিবিলাক ফেক্টৰী গঢ়ি আছে সেই ফেক্টৰীবিলাকৰো মানে শ্বৰ্ট টাৰ্ম, সিহঁতৰ একো নাই, কম দামত পাতটো কিনি পেলাই ফেক্টৰীত চাহপাতটো বনাই 10 টকা বা 20 টকা প্ৰফিট কৰিব।
আৰু সেনেকুৱা প্ৰফিটত এটা ডাঙৰ কোম্পানী নচলাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ কোম্পানীবিলাক ক্ৰমাগতভাৱে চাহ খেতিৰ পৰা আঁতৰি গৈছে। বহুত ডাঙৰ ডাঙৰ কোম্পানী আঁতৰি গৈছে। গতিকে আঁতৰি যোৱাৰ ফলত কি হ'ব? এইটো আমাৰ অসমৰ চাহ উদ্যোগটোৰ এটা ডাঙৰ লোকচান হ'ব। আৰু লগতে ইয়াত যিবিলাক কৰ্মৰত অৱস্থাত আছে, শ্ৰমিকেই হওক বা কৰ্মচাৰী হওক, তেখেতসকলে অনাগত ভৱিষ্যত তেখেতসকলৰ অন্ধকাৰ হৈ পৰিব। গতিকে এই ক্ষেত্ৰত মই দেখা পাইছোঁ যে আমি চাহৰ উৎপাদনতকৈ আমি চাহৰ গুণগত মান ৰক্ষা কৰাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। আৰু আমি যিকোনো ধৰণৰ আমি ফেক্টৰীবিলাক গঢ়ি উঠাৰ ক্ষেত্ৰত চৰকাৰে বাধা দিব লাগিব। চৰকাৰৰ এইটো দায়িত্ব এটা আছে, আমি কৈও আহিছোঁ কথাটো। আৰু যিখিনি আমাৰ স্মল টিউবাৰ আছে তেখেতসকলে নিজৰ পাতৰ কোৱালিটিটো মেইনটেইন কৰিব লাগিব, ভাল পাত ছিঙিব লাগিব। এতিয়া ধৰি লওক আমাৰ ৰাজাগড়ত যিটো ৰাজাজুলি ফেক্টৰী আছে, তাত আমি যোৱা বছৰ এনেকুৱা এটা ছিষ্টেম কৰা হৈছে যে তাত মানে UKT আৰু কমন CTCৰ কাৰণে বেলেগ বেলেগ পাতৰ ব্যৱস্থা কৰা হৈছে। যোনে UK পাত অৰ্থাৎ ভাল পাত ছিঙিছে তেখেতসকলক বেছি দাম দিয়া হৈছে, 6 টকা 7 টকালৈ বেছি দাম দিয়া হৈছে। গতিকে মই ভাবোঁ যে গুণগত মানটো ৰক্ষাৰ ক্ষেত্ৰত আমি ভাল পাত যেতিয়া ছিঙিম তেতিয়া পাতৰ কোৱালিটি বাঢ়িব। এতিয়া আমি যে কেনিয়াত চাওঁ, কেনিয়াত 69 ফেক্টৰী আছে, যিকেইটা কিছুমান মানে আমাৰ অৰ্গেনাইজেশ্যন হেৰি KTDC মানে কেনিয়ান টি ডেভেলপমেণ্ট এজেঞ্চি, এইটো এটা মানে কি বুলি ক'ম, এইটো এটা আপোনাৰ সমবায় সন্থা। এই সমবায় সন্থাই চলায় 69 ফেক্টৰী। আৰু 69 ফেক্টৰীত সেই কেনিয়াৰ আটাইতকৈ দাম বেছি পায়। কাৰণটো তেখেতে বহুত ষ্ট্ৰিক্ট। ফেক্টৰীৰ বাহিৰত তেখেতসকলৰ ইনস্পেক্টৰ থাকে। ইনস্পেক্টৰে পাত প্ৰথমতে আপোনাৰ তাতে চেকিং কৰে। চেকিং কৰি যদি ভাল পাত হয় তেতিয়া ফেক্টৰীত সোমাবলৈ, নহ'লে তাতে ডাম্পিং গ্ৰাউণ্ড থাকে, ডাম্পিং গ্ৰাউণ্ড পেলাই দিব লাগিব পাত। কোনো ফেক্টৰী সেই পাত কিনিব নোৱাৰে। কিন্তু আমাৰ ইয়াত নহয়। আমাৰ ইয়াত কি হ'ল, এটা ফেক্টৰী যে পাতটো ঘূৰাই দিয়ে, বেলেগ এটা ফেক্টৰী কম দামত পাতটো কিনি থ'ব। লোকচান কাৰ হৈছে? লোকচান হৈছে অসমৰ চাহৰ লোকচান হৈছে। এই কথাটো কোনো চিন্তা নকৰে। এই কথাটো চিন্তা কৰিব লাগিব। এটা ফেক্টৰীবোৰ ওলালে মই কম দামত পাইছোঁ, 3 টকা কম দামত মই কিনি থৈ দিওঁ, মোৰ প্ৰফিট বেছি হ'ব। ব্যক্তিগত প্ৰফিটৰ কথা ভাবোঁতে ভাবোঁতে আমাৰ চাহ উদ্যোগটো নষ্ট হৈ গৈ আছে। আৰু মই ভাবিছোঁ এই ক্ষেত্ৰত চৰকাৰে আমাৰ ব্যৱস্থা ল'ব অনাগত দিনত। আৰু চৰকাৰে এই ক্ষেত্ৰত বহুখিনি পদক্ষেপ ওলাইছে। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই ক্ষেত্ৰত বহুখিনি কথা আলোচনা কৰিছে। বহু মুহূৰ্তত তেখেতে মই ভাবিছোঁ এইখিনিত এক ষ্ট্ৰং ডিচিশ্যন লৈ আমাৰ চাহ উদ্যোগটো কেনেকৈ ৰক্ষা কৰিব তাৰ ওপৰত গুৰুত্ব দিব। ধন্যবাদ। দেখিবলৈ পোৱা গৈছে যে ক্ষুদ্ৰ যিসমূহ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়কসমূহে কিন্তু যথেষ্ট তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ আহি আছে। তেওঁলোকে যিটো মূল্য পাব লাগিছিল সেই মূল্য পোৱা নাই। আন ক্ষেত্ৰত যদি চাবলৈ যায় কেতিয়াবা দেখিবলৈ পোৱা যায় তেওঁলোকৰ যিসমূহ চাহপাত থাকে, চাহপাতসমূহ কিন্তু ফেক্টৰীৰ পৰা ঘূৰি যায় বা নলয়। সেই ক্ষেত্ৰত যথেষ্ট লোকচান হয়। এই ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে বা লৈছে, যদি কেনেধৰণৰ লৈছে সেই বিষয়ে কিবা ক'ব নেকি? চাওক, এইটো সেনেকুৱা কথা নহয়, কথাটো একেই ধৰণৰ কথা। যদি মই কোৱালিটি মেইনটেইন নকৰোঁ, কোৱালিটি মেইনটেইন নকৰিলেতো মই নিকিনিম পাতটো। মোক 6 ডে 7 ডেজৰ পাত লাগে, মোক যদি কোনো 10 দিনৰ পাত দিয়ে মই পাতখিনি ঘূৰাবই লাগিব। গতিকে সেইটো এটা ডাঙৰ কথা। কাৰণ এতিয়া কথা হৈছে এটা আমাৰ এইটো অঞ্চলত মঙলদৈ এৰিয়াটোত, মঙলদৈ বুলি কয় আমাৰ চাহ ডিষ্ট্ৰিক্ট বুলি ক'লে মঙলদৈ ডিষ্ট্ৰিক্ট। মঙলদৈ ডিষ্ট্ৰিক্টত যিটো চাহপাতৰ উৎপাদন হ'ব লাগে এৰাউণ্ড 2000 ইলটো এৰাউণ্ড 2000 কেজি হ'ব লাগে, ইল মানে পাৰ হেক্টৰ। কিন্তু ইয়াত দেখা যায় কিছুমান 3000 পাওঁ। মই কয় মোৰ পাতে 3000 কেজি পাত আহে, ইল হয় মানে 3000 কেজি ইল হয়। কিছুমানে কয় মই 3500 কেজিলৈ ইল হয়। এইটো হ'বই নোৱাৰে। তাৰমানে কি হৈছে? দীঘল পাত ছিঙিছে। দীঘল পাত ছিঙাৰ কাৰণে কি যে পাতৰ কোৱালিটি বেয়া হৈছে, ফেক্টৰী ঘূৰাব লগা হৈছে। ভাল পাত ছিঙিলে 6-7 ডেজত যদি পাতটো ছিঙে সেই পাত ঘূৰাই দিয়া কোনো প্ৰশ্নই নুঠিব। আৰু স্মল টিউবাৰ যিখিনি আছে সেইখিনি কেতিয়াও লোকচানৰ সন্মুখীন নহয়, কেতিয়াও লোকচানৰ সন্মুখীন হ'ব নোৱাৰে। কাৰণ আমাৰ কনজামশ্যন ভাল কোৱালিটিৰ চাহপাত, এতিয়া গোটেই পৃথিৱীত ভাল কোৱালিটিৰ চাহপাতেই কিনে। এতিয়া যেনেকৈ ক'ব যায়, আমি যদি চাওঁ আমাৰ UK মাৰ্কেটখন আমি লাহে লাহে হেৰুৱাইছোঁ, আমি তুৰ্কিছ মাৰ্কেটখন লাহে লাহে হেৰুৱাইছোঁ। আমি যদি চুদানৰ মাৰ্কেটখন চাব যাওঁ সেইটো নহ'ব। কাৰণ চুদানে বেয়া চাহপাত কিনে। সিহঁতে যিখিনি আপোনাৰ টিউএছ কিনে, কিছুমান ঠাইত কি টিউএছো কিনে। চুদানে কিমান দাম দিব? আপোনাৰ 50 টকা দাম দিব। গতিকে চুদানৰ মাৰ্কেটখন লৈ যদি আমি অসমৰ চাহে যদি কম্পিট কৰিব যাওঁ তেতিয়া আমি আচলতে নিজৰ লোকচান ভৰিব লাগিব আমি নিজে। গতিকে আমি সদায় পৃথিৱীৰ যিখন ডাঙৰ মাৰ্কেট, যিখন মাৰ্কেটত কোৱালিটি চাহপাতৰ ওপৰত গুৰুত্ব দিয়ে, সেইখন মাৰ্কেটৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। প্ৰায় 4 বছৰ কালছোৱা আপুনি আফ্ৰিকাত আছিলে, চাহ উদ্যোগটোৰ সৈতে জড়িত হৈ তাতেও আছিলে। আফ্ৰিকা আৰু অসম, এখন দেশ এখন ৰাজ্য, মাজত পাৰ্থক্য কি দেখিলে চাহ খেতিটোৰ? আফ্ৰিকা চাহৰ খেতি আৰম্ভ কৰা বহুত পিছত আৰম্ভ কৰিছে অসমতকৈ।
তাত যিমানখিনি চাহৰ কোৱালিটি আছে, যিখিনি মানে পেৰেণ্টছ আছে মানে চাহৰ, এই গোটেইখিনি আছামিকা। মষ্টলি গোটেই আফ্ৰিকাত আছামিকাই পোৱা যায়। কেনিয়া হওক, উগাণ্ডা হওক, ৰাৱাণ্ডা হওক, বুৰুণ্ডি হওক, মালাৱী হওক, সকলোতে আছামিকা ভেৰাইটিজ চাহপাতেই চাহেই পোৱা যায়। কিন্তু কেনিয়া কি হ'ল, কেনিয়াত আপোনাৰ যদি চাওঁ, কেনিয়াত কোৱালিটি মেইনটেইনৰ ওপৰত বহুত গুৰুত্ব দিয়ে। উগাণ্ডাত টু ছাম এক্সটেণ্ট লেছ উগাণ্ডাত। আৰু তাত উগাণ্ডাত কথা এটা আছে কি, উগাণ্ডাত যিহেতু মানে তাত লেবাৰ বহুত কম, কাৰণ পপুলেশ্যন বহুত কম, তাত মষ্টলি ৰাৱাণ্ডিজ ৱৰ্কাৰ্ছবিলাকে আহি কাম কৰে। গতিকে উগাণ্ডাত কি হয়, মেচিন প্লাকিংটো বেছি আৰম্ভ কৰিছে। আমাৰ অসমত যিটো এতিয়া মেচিন প্লাকিঙৰ কথা কৈ আছে, মেচিন প্লাকিংটোৱে কিন্তু কোৱালিটি মেইনটেইন কৰিব নোৱাৰে, কেতিয়াও নকৰে। এতিয়া ধৰক আমাৰ কিছুমান এতিয়া ছাপ্লায়াৰবিলাকে আহিছে যে মেচিন প্লাকিং খুব ভাল কোৱালিটি দিব, কিবা দিব, এইবিলাক বহুত লেকচাৰ মাৰি আছে। কিন্তু আচলতে প্ৰেক্টিকেলি মই বহুত এক্সপেৰিমেণ্ট কৰি চাইছোঁ, তাতে মেচিন প্লাকিং কেতিয়া কোৱালিটি দিব নোৱাৰে হেণ্ড প্লাকিঙৰ নিচিনা। পাৰিব যদিহে আমি এতিয়া ৰবটিক যিবিলাক চিলেক্টিভ প্লাকিঙৰ কথা কৈ আছোঁ, চিলেক্টিভ প্লাকিং যে লাইট মানে ইণ্টেনচিটিৰ দ্বাৰা চিলেক্ট কৰিব কোনটো পাত ছিঙিবলৈ কোনটো ছিঙিব নালাগে, সেনেকুৱা যদি ৰবটিক প্লাকিং ছিষ্টেম আহে তেতিয়াহ'লে পাৰিব। কিন্তু যিটো এতিয়া মেকানিকেল প্লাকিং ছিষ্টেম আছে, মেচিন প্লাকিং, এইটো কেতিয়া কোৱালিটি দিব নোৱাৰে। এইটো মানে গোটেইখিনি পাত কাটি লৈ যাব, তাত বুঢ়া পাতো আহিব, তাত কোমলীয়া পাতো আহিব। গতিকে আফ্ৰিকাত যিবিলাক ঠাইত মানে লেবাৰ কম, সেইবিলাক ঠাইত কিছুমান চাফাৰ কৰিছে, নকৰা নহয় একেবাৰে। কিন্তু মোম্বাছাখন এতিয়া ৱৰ্ল্ডৰ বিগেষ্ট অকশ্যন চেণ্টাৰ হৈ আছে। তাত পৃথিৱীৰ বিভিন্ন ধৰণৰ বায়াৰবিলাক আহে, গোটেই দেশৰ বায়াৰবিলাক আহে। কিন্তু আমাৰ ইণ্ডিয়াত এতিয়া গুৱাহাটীখনতে আমাৰ গোটেই ঠাইত বায়াৰ নাহে, আমাৰ এই এজেঞ্চি বায়াৰবিলাক আহে বেছিভাগ। ডাইৰেক্টলি বাই কৰা মই ইমান এটা দেখাও নাই ইয়াতে। কিন্তু মোম্বাছাত গোটেই বায়াৰখিনি আহে বাহিৰৰ পৰা। গোটেই লাভৱান হৈছে, লাভৱান নোহোৱা নহয়, কাৰণ মোম্বাছত চিপৰ্টটো আছে, কিনিলে তাৰপৰা লোডিং কৰিলে পঠিয়ালে তাত, গতিকে অকণমান লাভৱান হৈছে তেখেতসকল, লাভৱান নহয়। নিশ্চয়কৈ আচলতে ক'ব লাগিব যে এয়া বিকন চন্দ্ৰ ডেকা তেওঁ কোনো এজন সাধাৰণ ব্যক্তি নহয়, কাৰণ ওদালগুৰি জিলাৰ যিহেতু এক সুসন্তান আৰু প্ৰায় 33 বছৰ কালছোৱা তেখেতে এই চাহ উদ্যোগটোৰ সৈতে জড়িত হৈ আছে, চাহ খেতিটোৰ সৈতে জড়িত হৈ আছে। বিশেষকৈ যদি ক'বলৈ যাওঁ প্ৰায় 4টা বছৰ তেখেতে আফ্ৰিকাত গৈ অসমীয়াৰ যি শক্তি, চাহ খেতিটোৰ প্ৰতি যি তেওঁ যি মন, সেই অসমীয়া শক্তি তেওঁ দেখুৱাই থৈ আহিছে আফ্ৰিকাত গৈ। আৰু এনেধৰণৰ ব্যক্তিক যেনেধৰণে আচলতে যদি ক'বলৈ যাওঁ যে ট্ৰেণ্ডিং বড়োচা যি ওদালগুৰি সুসন্তান অৰ্গেনিক চাহ খেতিৰ সৈতে জড়িত, তেওঁ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। আশা কৰোঁ চৰকাৰখনে কিন্তু বিকন চন্দ্ৰ ডেকা যি 33 বছৰ কালছোৱা এই চাহ উদ্যোগটোৰ সৈতে জড়িত হৈছে, কৃষকসকল যি চাহ উদ্যোগৰ সৈতে জড়িত থকা যিসমূহ ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকৰ সৈতে জড়িত হৈ আছে, বিশেষকৈ এই ব্যক্তিগৰাকীক যাতে অসম চৰকাৰে এনেধৰণৰ বঁটা দিয়াৰ ব্যৱস্থা কৰে, নিশ্চয়কৈ আমাৰ আহ্বান থাকিল চৰকাৰৰ প্ৰতি।